নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো আমি আজি আলোচনা কৰিবলৈ লৈছো পৰিসীমা আৰু কালি পাঠৰ 11.2 অনুশীলনীটি আহা আমি আলোচনা কৰো ইয়াতে দিয়া আছে প্ৰথমে তলত দিয়া ব্যাস ব্যৱহাৰ কৰি বৃত্তবোৰৰ পৰিধি উলিওৱা দিয়া আছে ব্যাসৰ মানটো দিয়া আছে 28 সেন্টিমিটাৰ গতিকে আমি লৈ আছো পৰিধি আমি জানো যে বৃত্তৰ পৰিধিটো কি হয় বৃত্তৰ পৰিধি সমান কিমান হ'ব সি আমি যাক সি বুলি লিখো বৃত্তৰ পৰিধি সি দি আমি চিহ্নিত কৰো সি ইকুৱেল পাই ইনটু ডি ইয়াতে আমাৰ ডিৰ মানটো এটো দিয়াই আছে আৰু পাইৰ মানটো আমাক এটা ধৰি ল'ব দিছে এটা নিৰ্দিষ্ট মান দিয়া আছে 22/7 ইনটু ডিৰ মান দিয়া আছে 28 এটো এতিয়া যদি আমি অংকটো কৰি চাও হাতেৰে 28ক যদি আমি কাটো 4 টাইমছ যাব গতিকে আমি কিমান পাম 22 ইনটু 4 ইকুৱেল হ'ব 88 আমাৰ এককটো দিয়া আছে সেন্টিমিটাৰত গতিকে 88 সেন্টিমিটাৰ বৃত্তটোৰ পৰিধি হ'ব পৰিধি 88 সেন্টিমিটাৰ আশা কৰো তোমালোকে বুজি পাইছা নহয় জানো ঠিক আছে আমি পিছৰটোলৈ গৈছো একে ধৰণৰ অংকই দিয়া আছে ইয়াতে আমাক ডি ৰ মান এটো যেটো দিয়া আছে আসলতে এটো আমাৰ কি হয় ডি ৰ মানটো দিয়া আছে আৰু আমাৰ একে ধৰণে পৰিধি উলিয়াবলৈ দিছে আমি আকৌ ধৰি লিখি যাও বৃত্তৰ পৰিধি তোমালোকে ইতিমধ্যে কেইবাটা অংক কৰিলাই নহয় জানো গতিকে অংকবোৰ নিশ্চয় পাৰিবা বুলি মই আশা কৰিছো c ইকুৱেল হ'ব পাই ইনটু ডি পাইৰ মানটো মন কৰিবা আমাক এটা নিৰ্দিষ্ট মান দিয়া আছে ইয়াতো পাইটো দিয়া আছে 22/7 আৰু ডি মান দিয়া আছে 56 মিটাৰ 56 মিটাৰ গতিকে আমি যদি কটাকটি কৰো 7ক 7ৰে আমি 56ক কাটিলে 8 বাৰ যাব গতিকে 22 ইনটু 8 হ'ব আৰু মিটাৰ এতেকে বৃত্তৰ পৰিধিটো হ'ব 176 মিটাৰ নহয় জানো আশা কৰো তোমালোকে বুজি পাইছা মই পিছৰটোলৈ গৈছো ইয়াতো ঠিক একে ধৰণে দিয়া আছে গতিকে আমি পলম নকৰি লিখি যাও বৃত্তৰ পৰিধি c ইকুৱেল পাই ডি ইয়াতে এটো আমি ডি ৰ মানটো পাইছো আৰু পাই মানটো আমাক দিয়াই আছে গতিকে আমি পৰিধিটো উলিয়াই যাও পাই মান 22/7 ইনটু 42 সেন্টিমিটাৰ গতিকে আমি যদি কাটি দিও 42 7ৰে 6 যাব আৰু আমি পাম বৃত্তৰ পৰিধিটো পাম হ'ব 132 সেন্টিমিটাৰ
আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো একেবাৰে সহজ আমি ইতিমধ্যে পৰিধি কেনেকৈ উলিয়াব লাগে আমি পাই আহিছো c ইকুৱেল পাই d বা 2 পাই r যদি আমাৰ ব্যাসাৰ্ধ থাকে তেনেহলে আমি 2 পাই r ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো বা যদি আমাৰ ব্যাস থাকে তেনেহলে আমি কি কৰিব পাৰো পাই d ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াতে আমাৰ লিখি দিয়া আছে আমাৰ ব্যাস ব্যৱহাৰ কৰি পেলাই কৰিবলৈ দিছে গতিকে আমি এই ধৰণে উত্তৰটো উলিয়াব পাৰিম নহয় জানো ঠিক আছে আমি পিছৰটোলৈ গৈছো 14 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকৃতি বাগিচা এখনত কাটাতাৰৰ বেৰ অৰ্থাৎ ফেন্সিং দিয়া আছে দিবলৈ কিমান দৈৰ্ঘ্যৰ তাৰ প্ৰয়োজন হ'ব প্ৰতি মিটাৰ কাটাতাৰৰ দাম দিয়া আছে 55 rupees কে দিয়া আছে আৰু বাগিচাৰ বেৰ বাগিচাখন বেৰুতে কিমান টকা পৰিব আমি পিছৰ অংকটোলৈ গৈছো অকমান মন কৰিবা 14 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকৃতি বাগিচা এখনত কাটাতাৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ তাৰৰ প্ৰয়োজন হ'ব প্ৰতি মিটাৰ কাটাতাৰৰ দাম 55 rupees হলে বাগিচাখন বেৰুতে কিমান খৰচ পৰিব অৰ্থাৎ আমি যিমানখিনি বুজিছো 14 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকৃতি বাগিচাখনৰ আকৃতিটো কি ধৰণৰ হ'ব বৃত্তাকৃতি আৰু ইয়াতে ব্যাসাৰ্ধ কৈছে 14 মিটাৰ তাৰমানে আমি যদি এটা বৃত্ত এটা আঁকি লওঁ তেনেহলে অকমান বুজিবলৈ আমাৰ সুবিধা হ'ব আমি ইয়াতে এটা বৃত্ত আঁকি লৈছো নহয় জানো এতিয়া আমি যদি এইটো কেন্দ্ৰ বুলি ধৰি লওঁ তেনেহলে কেন্দ্ৰৰ পৰা আমি যিডাল ৰেখা টানিম কেন্দ্ৰৰ পৰা যিডাল আমি ৰেখা টানিম বৃত্তৰ পৰিধিলৈকে এইডালক আমি ব্যাসাৰ্ধ বুলি কৈছো এতিয়া আমাক এই বাগিচাখনৰ ক্ষেত্ৰত কোৱা আছে 14 মিটাৰ ব্যাসাৰ্ধ অৰ্থাৎ এই বৃত্তাকাৰ বাগিচাখনৰ এই ব্যাসাৰ্ধটো হৈছে 14 মিটাৰ নহয় জানো হলে আমাৰ গোটেই বাগিচাখন বেৰিবলৈ কি লাগিব কিমান তাৰৰ প্ৰয়োজন হ'ব তাৰেৰে কাটা তাৰেৰে ফেন্সিংখন দিব বিচাৰিছে গতিকে কিমানখিনি তাৰৰ প্ৰয়োজন হবে আমি উলিয়াব লাগে বাগিচাখন বেৰিবলৈ কিমান তাৰৰ প্ৰয়োজন হ'ব মানে আমি কি উলিয়াব লাগিব চিত্ৰটো চাই মন কৰা আমি চিত্ৰটো তাৰ পৰিধিটো উলিয়াব লাগিব নহয় জানো ঠিক আছে বাৰু আমি তেনেহলে পৰিধিটো উলিয়াও আমাৰ ইতিমধ্যে আমি ব্যাসাৰ্ধ পাইছো 14 মিটাৰ আমি অংকটো কৰিবলৈ গৈছো আমি জানো যে ইয়াত ব্যাসাৰ্ধ দিয়া আছে 14 মিটাৰ পাইৰ এটা নিৰ্দিষ্ট মান আমাক ইয়াতে দি থোৱা হৈছে পাইৰ মানটো দিয়া আছে 22/7 অৰ্থাৎ পাই ইকুৱেল আছে 22/7 আমি জানো যে বৃত্তৰ পৰিধি অৰ্থাৎ c ইকুৱেল কিমান হয় 2/r আমি যদি মানবোৰ বহাই দিও 2 into 22/7 আৰু r ৰ মানটো আমি পাইছো 14 গতিকে আমি কিমান পাম অৰ্থাৎ এই বাগিচাখনৰ পৰিধিটো হ'ব এতেকে বাগিচাখনৰ পৰিধি হ'ব 88 মিটাৰ আমি বাগিচাখনৰ পৰিধি কিয় লিখিলো কাৰণ আমি ইতিমধ্যে আলোচনা কৰিছিলো যে বাগিচাখন আসলতে কি এখন বৃত্তাকৃতিৰ বাগিচা নহয় জানো ঠিক আছে আমি বাগিচাখনৰ পৰিধি পালো 88 মিটাৰ এইবাৰ আমি পিছৰ অংকটোলৈ মন কৰিবা পিছৰ অংকটোত কোৱা হৈছে প্ৰতি মিটাৰ কাটাতাৰৰ দাম 55 rupees
হলে বাগিচাখন বেৰোতে কিমান পৰিব এতিয়া পৰিধিটোত আমি কিমান পালো 88 মিটাৰ এতিয়া আকৌ কৈছে প্ৰতি মিটাৰ কাটাতাৰৰ দাম প্ৰতি মিটাৰ কাটাতাৰৰ দাম কিমান কোৱা হৈছে আমাৰ 55 rupees গতিকে প্ৰতি মিটাৰ কাটাতাৰৰ দাম কৈছে 55 টকা এতেকে আমাক কিমান লাগিব 88 মিটাৰ কাটাতাৰৰ দাম হ'ব কিমান হ'ব 55 into 88 টকা এতিয়া আমি 55 ক 88 এৰে পূৰণ কৰি চাও 88 আৰু 55 অৰ্থাৎ কিমান টকা লাগিব 4840 rupees বা 4840 টকা আমাক কি কৰিব লাগিব 88 মিটাৰ কাটাতাৰৰ দাম হ'ব অৰ্থাৎ আমাৰ গোটেই বাগিচাখন কাটাতাৰেৰে যদি আমি বেৰিব লগা হয় তেনেহলে আমাৰ কিমান টকা খৰচ হ'ব 4840 টকা আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি আগবাঢ়িছো পিছৰটোলে এতিয়া অংকটোলে মন কৰা কাখৰ চিত্ৰত দিয়া জোখ মতে অৰ্ধাবৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা ইয়াতে এটা অৰ্ধাবৃত্তাকৃতিৰ ক্ষেত্ৰ এখন দিয়া আছে আৰু আমি পৰিসীমা উলিয়াব লাগে প্ৰথমতে আমি যি ধৰণে বৃত্তৰ পৰিধি সদায় উলিয়াই আহিছো আমি সেই ধৰণে উলিয়াই লওঁ নহয় জানো ঠিক আছে আমি উলিয়াইছো আমি জানো যে বৃত্তৰ পৰিধি আমি জানো বৃত্তৰ পৰিধি C equal to pi r এতিয়া চিত্ৰটোলে অকমান মন কৰা চিত্ৰটোত কিন্তু আমি সম্পূৰ্ণ বৃত্তটো পোৱা নাই অৰ্ধবৃত্ত ইয়াতে কোৱাই হৈছে অৰ্ধাবৃত্তাকৃতি ক্ষেত্ৰ এখন গতিকে আমি যদি পৰিধিটো উলিয়াও আমি আধা পৰিধি লাগিব নহয় জানো গতিকে আমি কি কৰিম আমি আধা পৰিধি উলিয়াম ইয়াৰ পিছত আমি c/2 equal to pi r divided by 2 কৰি দিলো 2 ৰে আমি কাটি দিলো এতিয়া c/2 equal হ'ব আমাৰ pi ৰ মানটো আমি ইতিমধ্যে জানোৱে 22/7 আৰু r ৰ মানটো আকৌ চিত্ৰখনলৈ আমি আহিছো ইয়াতে চোৱা এইটো যদি এটা সম্পূৰ্ণ বৃত্ত হয় এইখিনি হ'ব আমাৰ ব্যাস অৰ্থাৎ d ৰ মান গতিকে আমি যেহেতু ইয়াতে অংকটোত r লৈছো গতিকে r ৰ মান কি হ'ব ব্যাসৰ আধা গতিকে আমাৰ ইয়াতে r ইকুৱেল কিমান পাম আমি 5 সেন্টিমিটাৰ পাম গতিকে আমি ললো r ইকুৱেল 5 সেন্টিমিটাৰ আকৌ এবাৰ মন কৰা ইয়াতে 10 সেন্টিমিটাৰ আছে গতিকে আমি যদি ব্যাসাৰ্ধ লওঁ অৰ্থাৎ ঠিক যদি আমি মাজতে এটা হেৰি দিও তেনেহলে বৃত্তটোৰ ব্যাস হ'ব ব্যাস যদি 10 হয় ব্যাসাৰ্ধ হ'ব আধা 5 সেন্টিমিটাৰ হ'ব এবাৰ আমি ইয়াতে 5 ললো এবাৰ আমি অংকটো কন্টিনিউ কৰো 110/7 110/7 যদি আমি কৰো 1 এই ধৰণে আমাৰ কন্টিনিউ হৈ থাকিব কিন্তু আমাক লগা মানটো হল আমি
c/2 অৰ্থাৎ যেটো আমি অৰ্ধবৃত্ত লৈছিলো এই অৰ্ধবৃত্তটোৰ পৰিধিটো আমি কিমান পালো 15.7 সেন্টিমিটাৰ নহয় জানো চিত্ৰটোলৈ আকৌ এবাৰ মন কৰা আমাৰ এই অৰ্ধবৃত্তটোৰ পৰিধি এই অৰ্ধবৃত্তটোৰ পৰিধি ইয়াতে আমি পালো এইখিনিৰ পৰিধি পালো আমি 15.7 সেন্টিমিটাৰ কিন্তু আমাক কি বিচাৰিছে চোৱা ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা অৰ্থাৎ আমাৰ এইখিনি আৰু এইখিনিও লাগিব নহয় জানো পৰিসীমা উলিয়াবলৈ হলে গতিকে আমি এইখিনি পালো 15.7 সেন্টিমিটাৰ প্লাস 10 কিমান সময় আমি চাই লওঁ এতেকে ক্ষেত্ৰখনৰ পৰিসীমা হ'ব কিমান হ'ব 15.7 plus 10 অৰ্থাৎ কিমান পাম আমি 25.7 সেন্টিমিটাৰ এইখিনিয়ে আমাৰ ক্ষেত্ৰখনৰ পৰিসীমা আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে আজি আমি অনুশীলনী 11.2 যিমান কেইটা অংক আলোচনা কৰিলো মই আশা কৰিম তোমালোকে নিজৰ বহিখনত সুন্দৰকৈ টুকি লবা আৰু এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব আজিলৈ আমি ইয়াতে সামৰিছো আহি আছো এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ